ৱাটাৰ ছাপ্লাইটোৰ আপুনি এজন কৰ্মচাৰী যেটো ইয়াতে কি বিকল হৈ আছে বিকল্প এটা প্ৰথমটো পাইপৰ বিকল্প হৈ আছে পাইপ গোটেই ফাটি আছে য'তে ত'তে মানে প্ৰায় এতিয়া 50 ঘৰ মানুহ পানী পোৱা নাই নেকি তেনেকুৱা লাগিছে আকৌ এই যিকেইটা বিকল্প ভেল্ভ এই ভেল্ভৰ যিকেইটা ভিতৰত মানে হেৰি থাকে এই ভেল্ভৰ 4-5টা ভেল্ভ বেয়া আছে আৰু যেটো ডাঙৰ মটৰ সেই ডাঙৰ মটৰটো ওপৰলৈ পানী নিয়া ব্যৱস্থা কৰা হয় সেই মটৰটো আপুনি জনাইছে যে বেয়া হৈ আছে এটো কিমান দিন হ'ল বেয়া হৈ থকা প্ৰায় 6 মাহমান এই ডাঙৰ মটৰটো বেয়া হৈছে 6 মাহমান হ'ল বিভাগীয় কৰ্তৃপক্ষ আজিলৈকে খবৰ লৈছে নে খবৰ আহিছিলে বাৰু ফটো মাৰি লৈ গৈছে এই কেইদিনতে দিম বুলি কথা দিছে কিমান দিন হ'ল আপোনাক জনোৱা যে দিম বুলি জনোৱা এতিয়া হ'ল দিন তথাপিতো কিমান দিন হ'ল কিমান মাহ 2 মাহমান হ'ল নেকি 2 মাহ হ'ল এই 2 মাহৰ আগত কৈছিল যে এইকেইদিনতে আপোনালোকক ব্যৱস্থা কৰি দিব কিন্তু আজিলৈকে 2 মাহৰ পাছতো ব্যৱস্থা কৰি দিয়া নাই যেটো আমি জানিব পাৰিছো যে ইয়াত মটৰ ব্যৱহাৰ হৈছে আৰু ৰাইজৰ খোৱা পানী ব্যৱস্থা আজিলৈকে হোৱা নাই কিমান দিন হ'ল দাদা বিকল হৈ পৰি থকা এই পানী যোগান আঁচনিটো বিকল হৈ পৰি থকাটো মিনিমাম আপোনাৰ এবছৰমান হৈ গ'ল হয় পাইপবোৰ যিবোৰ পাইপ লগাইছে একেবাৰে একদম দুৰ্বল পাইপ য'তে ত'তে পাইপ ফাটি মানুহৰ পানী নাযায় ইয়াত আপোনাৰ মিনিমাম 370 ঘৰ নে 80 ঘৰ মানুহৰ এই আঁচনিটোৱে পানী পাই আছে মিনিমাম 20 ঘৰেও পানী নাপায় গোটেই পাইপবোৰ যিবোৰ পাইপ লগাইছে মানে একেবাৰে পাতলা পাইপ আৰু য'তে ত'তে ফাটি বিকল হৈ আছে এতিয়া পাইপবোৰ পানী কোনো নাপায় আৰু বিভাগীয় কৰ্তৃপক্ষ ইয়ালৈ আহিছেনে আজিলৈকে এই ব্যৱস্থাটো জানিবৰ কাৰণে এই বিষয়টো জানিবৰ কাৰণে আজিলৈকে অহা দেখা পাইছেনে আপোনালোকে নাই দেখা আপোনালোকৰ পানী নোপোৱা কিমান দিন হ'ল আমাৰ পানী নোপোৱাটো আপোনাৰ 2 বছৰমান আয়ুষ্মান হ'ল ন কিমান দিন হ'ল দাদা আপুনি ইয়াতে কাম কৰে যিহেতু আপোনাৰ মটৰ আমি জানিব পৰা মতে মটৰটো ব্যৱহাৰ বেয়া হৈ আছে কিমান দিন হ'ল বেয়া হৈ থকা প্ৰায় 6 মাহমান হ'ল 6 মাহমান হৈছে বৰ্তমান মোৰ মটৰ চটৰ ঠিকেই আছে কিন্তু ৰাস্তাত 2টামান লিক আছে 3টা লাইনত আৰু সদ্যহতে মোৰ বালিখিনি মেইন মানে বিশেষতে বদলাব লাগে বেক ৱাছ কৰিলোঁ আজি কৰিলোঁ 2 দিন পাছত আকৌ চামনি বান্ধি আকৌ কাটিবলগীয়া হয় সদ্যহতে মোৰ সেইকেইটাই মোৰ প্ৰব্লেম আছে